Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভাৱ সম্প্ৰসাৰণ আৰু সেই ভাৱ সম্প্ৰসাৰণটো হৈছে লাগি থাকিলে মাগি নাখায়। এই ভাৱ সম্প্ৰসাৰণটো সকলো ছাত্ৰ-ছাত্ৰীয়ে জানি থোৱাটো ভাল, বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীয়ে জানি থোৱাটো অতি প্ৰয়োজনীয়। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। লাগি থাকিলে মাগি নাখায়। আলস্য কথা ফাঁকি অসমীয়া ভাষাত সততে ব্যৱহৃত এফাকি প্ৰবাদ বাক্য। বাক্যশাৰীয়ে অধ্যৱসায়ৰ সুফলৰ কথা প্ৰকাশ কৰিছে। কোনো কামত সফলতা লাভ কৰিবলৈ হ'লে কামটোত একান্তপতীয়াভাৱে লাগিব লাগে। সফলতা লাভৰ বাবে বাৰে বাৰে চেষ্টা কৰিব লাগে। এনেদৰে একেৰাহে কামটোত লাগি থাকিলে কামটো কৰোঁতে হোৱা বিভিন্ন অভিজ্ঞতা আমাৰ মনত ৰৈ যায়। অভিজ্ঞতা লাভেই কৰ্মসাধনৰ অমূল্য শিক্ষা। এবাৰ সফল নহ'লেও পুনৰ একে লক্ষ্যৰে কাম কৰি যোৱাকে অধ্যৱসায় বোলে। অধ্যৱসায়ৰ ফলত মানুহ সকলো ক্ষেত্ৰত পাৰ্গত হৈ উঠে। নিৰ্দিষ্ট এটা কামত সফল নহ'লেও তেওঁ কৰ্মসাধনত পটু হৈ পৰে। সেয়েহে অধ্যৱসায়ীজনে কেতিয়াও নিষ্কৰ্মা হৈ টকা পইচাৰ অভাৱত ভুগিবলগীয়া নহয়। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমলখিনি তেওঁ অনায়াসে অৰ্জন কৰি সুখৰ জীৱন যাপন কৰিবলৈ সক্ষম হয়। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।